হেল্ল' অসমবাসী ৰাইজ, আপোনালোকে আশা কৰোঁ ভালে আছে। আৰু আজি এটা কথা লৈ আহিছোঁ। কথাটো হ'ল কি, তেল ভৰাই কেতিয়াবা আপোনালোকে জানেনে যে তেল ভৰাইও পইচা পাব পাৰে? হয়, শুনি অকণমান আচৰিত হ'ব পাৰে কথাটো। মই পকেটত বিল এখন লৈ আছোঁ। মই বিলখন উলিয়াই আপোনালোকক দেখাওঁ। বিলখন মই জুম কৰি দেখাম। তাৰ আগতে মই বিলখনত কিনো হ'ল, কেনেকৈনো পইচা পালোঁ, মই সেইটো আপোনালোকক অকণমান কৈ দিওঁ। মোৰ বিল হৈছিলে পেট্ৰলৰ বিল 500, 500 টকা বিল হৈছিলে। কিন্তু মই ইয়াতে মোৰ বেংক একাউণ্টৰ পৰা মাত্ৰ 395 টকা 26 পইচাহে মই পে' কৰিলোঁ। আৰু বাকীখিনি মই 104 টকা 74 পইচা মই এইটো মোৰ পইণ্টছ জমা হৈ আছিলে ইণ্ডিয়ান অইলৰ এক্সট্ৰা ৰিৱাৰ্ডছ বুলি কয়। সেই পইণ্টছৰ পৰা মই পে' কৰি দিলোঁ। মই 104 টকা মই বেক পালোঁ। চ' সেইটো কাৰণে এই সুবিধাটো আপোনালোকে কেনেকৈ ল'ব পাৰে তাৰ বিষয়ে মই অকণমান ক'বলৈ আহিছোঁ। এই প্ৰগ্ৰামটোৰ নাম হ'ল ইণ্ডিয়ান অইলৰ এক্সট্ৰা ৰিৱাৰ্ডছ। বহুত দিনৰ পৰাই আছে। মই সদায় এই সুবিধাটো লাভ কৰি থাকোঁ মাজে মাজে, কিন্তু কেতিয়াও ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। তাৰপিছত দেখিলোঁ যে বহুতক সুধিলোঁ যে আপোনালোকে এনেকৈ কেশ্ববেক লয়নে? তাৰপিছত মেক্সিমাম মানুহে ক'লে যে নাই, এইটোতো তেনেকুৱা একো আমি গম নাপাওঁ। চ' সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে এই সুবিধা লাভ কৰিব পাৰে, আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এতিয়া কথাটো হ'ল কি, ইণ্ডিয়ান অইলৰ এক্সট্ৰা ৰিৱাৰ্ডছ বুলি এটা প্ৰগ্ৰাম আছে। আপোনালোকে গুগলত এক্সট্ৰা ৰিৱাৰ্ডছ ইণ্ডিয়ান অইল বুলি চাৰ্চ কৰিলেও লিংকটো পাই যাব, বা প্লে ষ্ট'ৰত এপ আছে এক্সট্ৰা ৰিৱাৰ্ডছ বুলি, ইণ্ডিয়ান অইলৰ এপ আছে। তাত গৈ আপোনালোকে খালি মোবাইল নাম্বাৰটো দি ৰেজিষ্টাৰ কৰি ল'ব। যেনেকৈ আমি হোৱাটছএপ, ফেচবুকৰ একাউণ্ট খোলোঁ, তেনেকৈ এটা একাউণ্ট খুলি ল'ব। আৰু তাৰপিছত আপোনালোকে যেতিয়াই ATM কাৰ্ড ব্যৱহাৰ কৰি পে'মেণ্ট কৰে, আৰু আজিকালিতো দেখিছোঁ আমি জেনেৰেলি গাড়ীটোতো 500 টকাৰ তলত তেল ভৰোৱা নহয়েই, আৰু বাইক স্কুটিটো মিনিমাম 200 টকা তেল ভৰোৱা হয়। চ' সেইটো কাৰণে যিমানেই আপোনালোকে বেছি তেল ভৰাব, সিমানেই পইণ্টছ জমা হৈ এনেকৈ কেশ্ববেক ল'ব পাৰিব। চ' এতিয়া মেইন কথাটোলৈ আহোঁ। আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব, আৰু তেল ভৰোৱা টাইমত ATM কাৰ্ডখন দি যেতিয়া চুৱাইপ কৰিব, তেতিয়া তাত যিজনে চুৱাইপ কৰিব ইণ্ডিয়ান অইলত দেই, এইটো বাকী তেল ডিপুৰ কথা মই কোৱা নাই। বাকী তেল ডিপুৰ যদি তেনেকুৱা কিবা প্ৰগ্ৰেম আছে, মই ভিডিঅ' বনাম। তাৰপিছত এতিয়া কথাটো হ'ল কি, তেল ভৰোৱা টাইমত কাৰ্ডখন চুৱাইপ কৰোঁতে আপোনালোকে খালি কৈ দিব যে মোৰ মোবাইল নাম্বাৰটো তুমি ভৰাই দিয়া। মোবাইল নাম্বাৰটো ভৰাই দিয়াৰ লগে লগে আপুনি পে'মেণ্ট কৰাৰ লগে লগে আপোনালৈ ইণ্ডিয়ান অইলৰ পৰা এটা মেছেজ আহিব, আপুনি কিমান ৰিৱাৰ্ড পইণ্টছ পালে। আৰু সেই ৰিৱাৰ্ড পইণ্টছ অনুযায়ী আপোনাক তেনেকৈ কেশ্ববেক পইচা জমা হৈ গৈ থাকিব। আৰু পিছত সেই ইণ্ডিয়ান অইলৰ ডিপুতে আপোনাৰ যেতিয়া সৰহকৈ পইচা জমা হৈ যাব, তেতিয়া আপুনি ক'ব পাৰিব যে মই এতিয়া এইটো ৰিডিম কৰিব বিচাৰিছোঁ, পইচাখিনি মই কটাব বিচাৰিছোঁ। তো তেতিয়া তেখেতসকলে সেইটো কেনেকৈ কৰে মেচিনটোত কৰি পেলাই আপোনাৰ OTP এটা ল'ব, OTPটো লৈ সেই পইচাখিনি কটাই দিব। যেনেকৈ আজি মই 500 টকাৰ তেল ভৰাই মাত্ৰ 395 টকাহে পে' কৰিলোঁ। চ' এতিয়া মই ডিটেইলছ কেনেকৈ ৰেজিষ্টাৰ কৰিব আৰু এই বিলখন আপোনালোকক জুম কৰি দেখাম। ইণ্ডিয়ান অইলৰ বিলখন 21/5/2024 বিল হয়। আৰু মই ইয়াত পেট্ৰল ভৰাইছিলোঁ কিমান 5.18 লিটাৰ। ইউনিট প্ৰাইচটো দেখুওৱা আছে, আৰু ইয়াতে নেট এমাউণ্টটো 500 টকা দেখুওৱা আছে। এই ইয়াতে চব ইয়াতে XR বুলি লিখা আছে বাওঁহাতে, দেখিছে আপোনালোকে 104.74 XR, সেইটো এক্সট্ৰা ৰিৱাৰ্ডছ। আৰু কাৰ্ডৰ পৰা মোৰ একাউণ্টৰ পৰা কিমান কাট খালে সেইটো দেখাই আছে। চ' এইখন মোৰ বিলখন হয়। আৰু এতিয়া মই আপোনালোকক দেখাম এক্সট্ৰা ৰিৱাৰ্ডছত কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰি থ'ব। আপোনালোকে প্লে ষ্ট'ৰত ইণ্ডিয়ান অইল 1 বুলি পাব, এই এপটো ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰি হোৱাৰ পিছত আপোনালোকে প্ৰথমবাৰ যদি ৰেজিষ্টাৰ কৰে ছাইন আপ কৰিব লাগিব, আৰু নহ'লে লগ ইন কৰিলে হ'ব যদি ৰেজিষ্টাৰ কৰি থোৱা থাকে। আৰু এপটোত বাৰে বাৰে লগ ইন কৰিব নালাগে, এবাৰ লগ ইন কৰিলেই হ'ল। মুঠতে আপোনালোকৰ মোবাইল নাম্বাৰটো ইণ্ডিয়ান অইলত ৰেজিষ্টাৰ হ'লেই হ'ল। তাৰপিছত এইখিনি নটিফিকেশ্যন এইবিলাক এলাউ কৰি দিব, আৰু এই পেজটোত ক্ল'জ কৰি দিব, এইটো একো কৰিব নালাগে। ক্ল'জ কৰাৰ পিছত এতিয়া 3ডাল বাৰত লেফ্ট ছাইডে ওপৰত 3ডাল বাৰ আছে, তাত যাব। তাত গ'লে দেখা পাব এয়া লগ ইন আৰু ছাইন আপ আছে। চ' মোৰ এতিয়া অলৰেডি একাউণ্ট বনাই থোৱা আছে, মই লগ ইন কৰিম, আৰু আপোনালোকে ছাইন আপ কৰিব। তাৰপিছত এতিয়া মই ID পাছৱৰ্ড দিলোঁ, IDটো মোবাইল নাম্বাৰেই হয়।
আৰু পাছৱৰ্ড দিয়াৰ পিছত লগইন হৈ যাব আৰু লগইন হোৱাৰ লগে লগে আপোনালোকে মোৰ ইয়াত দেখা পাব কিমান পইণ্টছ মোৰ জমা হৈ আছে চ' ইয়াত এতিয়া মোৰ 5 পইণ্টছ জমা হৈ আছে এই 5 পইণ্টত মোৰ কেইটকা হৈ আছে সেইটোও দেখা পাব মই ইয়াত ৰিডিমত যাব লাগিব ৰিডিমত গ'লে ইয়াতে আপোনালোকে দেখা পাব মোৰ 1.5 টকাতকৈ অলপ বেছি জমা হৈছে 1.584 জমা হৈ আছে চ' এতিয়া মই 24 তাৰিখে 24 তাৰিখে নহয় 21 তাৰিখে ৰিডিম কৰিছোঁ চ' বেছি দিন হোৱা নাই আজি 25 তাৰিখ চ' মই এতিয়া তেল ভৰোৱাও নাই বেছি সেইটো কাৰণে পইণ্টছ জমা হোৱা নাই চ' এনেকৈ আপোনালোকে পইণ্টছখিনি চাব পাৰিব আৰু এই এপটোত লগইন নকৰিলেও মেছেজত আহিয়ে যায় আপুনি মোবাইল নাম্বাৰটো যেতিয়া দি দিব তেল ভৰোৱা সময়ত কাৰ্ডখন চুৱাইপ কৰাৰ টাইমত আপোনালোকে পায়ে যাব কিমান পইণ্টছ জমা হৈছে যদি আপোনালোকে ভাবিছে ভিডিঅ'টোৱে আপোনালোকক উপকাৰ কৰিব তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে যাতে এই এক্সট্ৰা ৰিৱাৰ্ডছৰ লাভ ল'ব পাৰে তাৰ বাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি বিচাৰে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ময়ো উৎসাহ পাওঁ এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান বনাবলৈ আৰু আপোনালোকৰ মাজত আনিবলৈ ধন্যবাদ